ব্ৰেন আজি এটা নতুন ভিডিঅ' এতিয়া ৰাতি 2টা বাজিবই হ'ল ঠিক আছে আৰু এতিয়াও মানে মই টোপনিটো মাথাত টোপনি আহি আছে কিন্তু হ'লেও এতিয়া লেপটপত অলপ কাম কৰি থাকিব লগা হৈছে কি কাম কিবা এটা নতুন বস্তু আহি আছে তোমালোকে সকলোৰে লাভ হোৱাৰ সুবিধাৰ্থে এটা নতুন বস্তু মই তোমালোকৰ কাৰণে আনি আছো আৰু এই নতুন বস্তুটো কি হয় দুই এদিনত তোমালোকে গম পাবা আৰু হেতু কাৰণে মই ৰাতি এতিয়া মানে কি 2টা আঢ়ৈটা আজি হয়তো 3টামান বাজি যাব এইটো কাম কৰি আৰু এই যেটো মই নেক্সট প্ৰজেক্ট তোমালোকৰ কাৰণে আনি আছো আৰু হেতুত মই নিজৰ বহুত বেছি কষ্ট লগাইছো আৰু কষ্ট প্লাস পইচা দুটা বস্তু ইনভেষ্ট কৰা হৈছে আৰু হেতু কাৰণে তোমালোকে কি বস্তু হয় এবাৰ গেছ কৰি দিবাচোন মানে তেতিয়া মই যাৰ জনে কাৰেক্ট গেছ কৰে হেতৰ মই পিছত ভিডিঅ'ত কৈ দিম এদিন লাইভত আহি তোমালোকৰ কথা কৈ দিম জনে কাৰেক্ট গেছ কৰিছে আৰু এটা কথা কওঁ যে মই নিজে যেহেতু এই বস্তুটোৰ কাৰণে ইমান কষ্ট কৰি আছো এই বস্তুটো বুলিয়ে নহয় মই ৰাতি ইউটিউবত ভিডিঅ' বনাই কেতিয়াবা বহুত ৰাতি হৈ যায় মই নিজে কাইলে যেহেতু অফিসো আছে মোৰ ৰাতিপুৱা মই আকৌ 7:30 মানত উঠিয়ে যাব লাগে আৰু দিনটো মই অফিসত কাম কৰো তাৰ পৰা আহি সন্ধিয়া আহি জিমত গৈ ৰাতি ভাত বনাই নিজৰ কাম কৰি তাৰ পিছত তোমালোকৰ কাৰণে ইউটিউবৰ ভিডিঅ' বনাও মই যদি নিজে ইমান কষ্ট কৰিব পাৰো তেনেহলে যিসকল এবাৰ পৰীক্ষা দিবলৈ গৈ আছা তোমালোকে কিয় কষ্ট কৰিব নোৱাৰা এটা ঠাণ্ডাৰ বতৰ এটা মতো শুই থাকিব পাৰিলো হয় এটা ধুনীয়াকে লেপৰ তলত সোমাই শুই থাকাৰ বতৰ মই টেবুলত বহি এতিয়াও ৰাতি 2টা হৈতেলৈকে কাম কৰি আছো তোমালোকক ভাল পাওঁ কাৰণে তো তোমালোকেও নিজে কষ্ট কৰা তোমালোকৰ মা দেউতাৰ মুখত এই হাঁহিটো আনিবলে তোমালোকৰ কাৰণে মই কষ্ট কৰি আছো বা আন কোনোবা টিচাৰেও কষ্ট কৰি আছে হয়তো তো তোমালোকেও কষ্ট কৰা তোমালোকে ষ্টুডেন্ট তোমালোকে বেছি কষ্ট কৰিব লাগে তো তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু তোমালোকৰ কাৰণে এটো বস্তু আহি আছে অতি সোনকালে কি বস্তু হয় এতিয়া ৰিভিল নকৰো ভিডিঅ'টো ডাইৰেক্ট দি দিম আৰু জনে কাৰেক্ট ৰিভিল কৰে হেতৰ নাম মই লাইভত কৈ দিম তোমালোকে গেছ কৰা কি হয়